ধন্যবাদ। আমি এবার আমার মাজত প্ৰকাশ দাদা আমাৰ মাজত উপস্থিত আছে এখন অসমীয়া স্বাভিমান, এখন ফুলাম গামোচা, এটা হালোৱা দাঙি বিষয়ববীয়াসকল, বিশেষভাৱে গুৰেশ্বৰৰ এই গুৰু দায়িত্ব লোৱা মন্তুৰাম ডেকা ডাঙৰীয়া, আমাৰ মাজত আজি উপস্থিত থকা আমাৰ শৰণীয়া কছাৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি সোণবৰ বৰুৱা ডাঙৰীয়া, আমাৰ মাজত ভাৰতীয় জনতা আজিৰ এই অনুষ্ঠানৰ যি মাদকতা, সেই মাদকতা ল'বলৈ অহা গুৰেশ্বৰ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, কনিষ্ঠসকল আৰু ভাই ভণ্টি, বন্ধু বান্ধৱীসকল, আচলতে মাদকতা শব্দটো এইকাৰণেই ব্যৱহাৰ কৰিছোঁ যে বিহুৰ আমি যি কাৰ্যসূচী যোৱা 7টা দিন ইয়াত অনুষ্ঠিত কৰিলোঁ কৰ্মশালাৰ, সেই কৰ্মশালাৰ পিছত আজি সন্ধিয়া আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইয়াতে কেৱল মাত্ৰ বিহুৰ প্ৰশিক্ষণে নহয়, সাংস্কৃতিক ক্ষেত্ৰখনতো ইয়াত থকা যিসমূহ ল'ৰা ছোৱালী আছে তাৰ ভিতৰত যাৰ সকলোতকৈ বেছি প্ৰতিভা আছে বা যাৰ এই ক্ষেত্ৰত লাভ আছে, সেই সকলোকে এখন মঞ্চ তেওঁলোকে দিছে। মই পুনৰবাৰ আমাৰ বিহু সুৰক্ষা সমিতি অসমৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ বহুত ভাল লাগিছে এইকাৰণে যে বিহু সুৰক্ষা সমিতি অসমে যোৱা 7টা দিন ধৰি ইয়াত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল আৰু আজি অন্তিম দিনাখন তেখেতসকলে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। আজিৰ এই সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধনৰ কাৰণে আমাক নিমন্ত্ৰণ জনাইছিল, সেইমতে আহি তেখেতসকলৰ সৈতে আজিৰ এই অনুষ্ঠানত সহযোগ কৰোঁ। ভাল লাগিল এইকাৰণে যে এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলে যোৱা সময়ছোৱাত এই অঞ্চলৰ আমাৰ উঠি অহা নৱপ্ৰজন্মক বিহুৰ কৰ্মশালাৰ জৰিয়তে বিহুৰ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী দিয়াৰ উপৰি তেওঁলোকক সেই ক্ষেত্ৰত আগ্ৰহী কৰাৰ এক প্ৰয়াস কৰিছে আৰু তাৰ লগে লগে আজিৰ যি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান, এই অনুষ্ঠানতো এই অঞ্চলৰ যিসমূহ যুৱক যুৱতী আছে বা যিসমূহ গায়ক গায়িকা আছে স্থানীয়, তেখেতসকলকে আজি ইয়াত প্ৰাধান্য দিছে। তেখেতসকলৰ অনুষ্ঠান চাবলৈও সকলো ৰাইজ ওলাই আহিছে। এই যিটো দৃশ্য, এই দৃশ্যটো আচলতে অত্যন্ত ভাল লগা দৃশ্য আৰু ই এটা ইতিবাচক দৃশ্য বুলি এইকাৰণে ক'ব পাৰি যে অহা সময়ত এই অঞ্চলৰ পৰাও ইয়াৰ পৰাই আমি হয়তো অহা সময়ত জুবলি, অহা সময়ত তেনেকুৱা জুবিন গাৰ্গ বা তেনেকুৱা পাপনক পাবলৈ সক্ষম হ'ম আৰু এই ধৰণৰ প্ৰয়াসৰ কাৰণে মই বিশেষভাৱে বিহু সুৰক্ষা সমিতি অসমৰ সমূহ বিষয়ববীয়াক মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।